হেল্ল' গাইজ, আজি অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই শিক্ষা বিভাগৰ নিযুক্তিৰ বাবে এক বহুত গুৰুত্বপূৰ্ণ বাৰ্তা দিলে। তো তেখেতে টুইট যোগে জনালে যে ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন হেজ ৰিলিজড এন এডভাৰটাইজমেণ্ট ফৰ ৰিক্ৰুটমেণ্ট অফ 1424 পোষ্ট গ্ৰেজুৱেট টিচাৰ্ছ এণ্ড 1424 পোষ্ট গ্ৰেজুৱেট টিচাৰ্ছ আৰু 7249 গ্ৰেজুৱেট টিচাৰ্ছ আৰ্টছ, graduate teacher science, graduate teacher Hindi, and graduate teacher Sanskrit of the different and provincial secondary schools. See today's newspaper. They অসমৰ শিক্ষা বিভাগে গ্ৰেজুৱেট টিচাৰ, পোষ্ট গ্ৰেজুৱেট টিচাৰ, সংস্কৃত টিচাৰ, হিন্দী টিচাৰ পোষ্টৰ বাবে বেলেগভাৱে তেখেতে এডভাৰটাইজমেণ্ট প্ৰদান কৰিলে অৰ্থাৎ এটা বিজ্ঞাপন প্ৰদান কৰিলে অতি সোনকালে এই নিযুক্তি হ'ব। তো এই নিযুক্তিত কি কি যোগ্যতা লাগিব, কি কি কোৱালিফিকেশ্যন লাগিব, কি কি ক্ৰাইটেৰিয়া, সকলোবিলাক তথ্য ইয়াত আছে। যে পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বাবে আপোনালোকৰ BEd থাকিব লাগিব, তাৰ লগতে মাষ্টাৰ্ছ ডিগ্ৰী থাকিব লাগিব। তো মাষ্টাৰ্ছ ডিগ্ৰীত আপোনালোকৰ নম্বৰ থাকিব লাগিব 50%, আৰু তাৰ লগতে BEd থাকিব লাগিব, আৰু যেটা ছাবজেক্টত আপোনালোকে মাষ্টাৰ্ছ কৰিছে সেইটো ছাবজেক্ট আপোনালোকৰ ডিগ্ৰীত থাকিব লাগিব, সেইটো কৈছে। আৰু এই এনেকুৱা সকলোবিলাক তথ্য ইনফৰমেশ্যন দিছে। আৰু তাৰ লগতে যে শিক্ষা বিভাগৰ এইটো এডভাৰটাইজমেণ্টৰ লগতে আৰু এটা গুৰুত্বপূৰ্ণ দিছে যে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ বাবে নিযুক্তি হ'ব। ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন হেজ ৰিলিজড এডভাৰটাইজমেণ্ট ফৰ ৰিক্ৰুটমেণ্ট অফ 3,800 assistant teacher of LP schools and 1,750 assistant teacher science teacher and Hindi teacher of UP school অর্থাৎ আপার প্রাইমারি আর লোয়ার প্রাইমারি ভাবে হিন্দি টিচার অ্যাসিস্ট্যান্ট টিচারের পোস্টের ভাবে হিন্দি টিচার পোস্টের ভাবে তেখেতে এডভারটাইজমেন্ট প্রোভাইড করিলে। তো অতি সোনকালে এই নিযুক্তি হ'ব। টুডে আৱাৰ গভৰ্ণমেণ্ট হেজ ৰিলিজড ভেকেঞ্চিজ ফৰ অভাৰ 10,000 পোষ্ট ইন দ্য এডুকেশ্যন ডিপাৰ্টমেণ্টৰ 10,000 পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিলে। উইল নট অনলি ডেলিভাৰ বাট এক্সিড আৱাৰ প্ৰমিছ অফ ক্ৰিয়েটিং মোৰ দেন 1 লাখ গভৰ্ণমেণ্ট জবছ দ্য মোষ্ট ট্ৰেন্সপাৰেণ্ট মেনাৰ ইন আছাম হিষ্ট্ৰী। অসমৰ ইতিহাসত, অসমৰ বুৰঞ্জীত এটা গুৰুত্বপূৰ্ণ ইতিহাস যে 1 লাখতকৈ অধিক নিযুক্তি হ'ব আৰু 10,000 হ'ব এডুকেশ্যন ডিপাৰ্টমেণ্টত। এই কথা টুইট কৰিলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই নিযুক্তিৰ বাবে। অৰ্থাৎ নিযুক্তিৰ বাবে এডভাৰটাইজমেণ্ট দিলে লোৱাৰ প্ৰাইমাৰী, আপাৰ প্ৰাইমাৰীৰ বাবে, এলিমেণ্টাৰীৰ বাবে আৰু ছেকেণ্ডাৰীৰ বাবে হাইস্কুল টিচাৰ আৰু হায়াৰ ছেকেণ্ডাৰী টিচাৰৰ ৰিক্ৰুটমেণ্টৰ বাবে এটা ইনফৰমেশ্যন, এটা এডভাৰটাইজমেণ্ট প্ৰদান কৰিলে। তো শিক্ষামূলক চাকৰি সম্বন্ধে সকলো নিউজ, গভৰ্ণমেণ্ট নিউজ, জব ইনফৰমেশ্যন সকলো তথ্য পোৱাৰ বাবে কাইণ্ডলি আপোনালোকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো অল অপশ্যনত থাকিব। ভিডিঅ'টো যিমান পাৰে ইমানখিনি শ্বেয়াৰ কৰিব। থেংক ইউ অল অফ ইউ। আৰু ফেচবুক পেজটোৰ পৰা যদি মোৰ ভিডিঅ' চাই থাকে তেনেহ'লে আপোনালোকে মোৰ ফেচবুক পেজটো ফ'ল' কৰি ৰাখিব। ডিজিটেল ইণ্ডিয়া নিউজ